হেল্ল' এভৰিৱান, আমি সকলোৱে পোলাও খাওঁ কুকাৰতহে, নহয় জানো? আজি মই য়াখনি পোলাও ৰেচিপি এটা মই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। য়াখনি পোলাও আপোনালোকে নিশ্চয়কৈ খায়। আমাৰ ৰমজান মাহত যেতিয়া মছজিদত পোলাও দিছিলে বা আগতে শুক্ৰবাৰে মছজিদত পোলাও দিলে এই ধৰণৰ পোলাওটো প্ৰায়ে খাইছিলোঁ। আজি সেয়ে মই ভাবিলোঁ যে আপোনালোকৰ ওচৰলৈ এই পোলাও ৰেচিপিটো এবাৰ লৈ অহা যাওক। প্ৰথমতে মই চিকেনখিনি পিঁয়াজ আৰু আদাৰে ভালদৰে অকণমান সময় ভালদৰে ভাজি লৈ তাত আকৌ জহা চাউল লৈছোঁ। জহা চাউল এপোৱা হ'ব, এপোৱা জহা চাউল ইয়াতে লৈ ফাৰ্ষ্টতে অকণমান সময় ভাজি লৈ উতলা গৰম পানীৰে দি পোলাওটো যিহেতু চাউল এপোৱা আছিলে সেইকাৰণে মই ডেৰ গিলাচমান হ'ব পানী দি পেলাই দিছোঁ। দি পেলাই প্ৰথমতে ঢাকনিখন অকণমান আধা সিজা হৈ আছিলে, ভিতৰখিনি অকণমান আধা সিজা হৈ আছিলে যিহেতু গৰমে গৰমে অকণমান সময় ঢাকনিখন লগাই অকণমান লাৰি পেলাই থৈ দিছিলোঁ। তাৰপিছত মোৰ এয়া পোলাও ৰেডি। খুব সোৱাদৰ হয় এই পোলাওবিধ, আমি সৰুতে খুব খাইছিলোঁ। সেইকাৰণে আপোনালোকৰ মাজতো লৈ আহিছোঁ। মই আচাৰেৰে পৰিৱেশন কৰিছোঁ। আপোনালোকে নিশ্চয়কৈ এবাৰ বনাই খাই চাবচোন। খুব সোৱাদৰ হয় এই পোলাওটো আৰু খুব সহজতে হোৱা এটা ৰেচিপি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ।